আস্থা ভোটৰ সন্মুখীনেই নহল কমলনাথ। আস্থা ভোটৰ পূৰ্বে পদত্যাগ কমলনাথৰ। অৱশেষত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে কমলনাথে। লগে লগে পতন হল মধ্যপ্ৰদেশৰ 15মহীয়া কংগ্ৰেছ চৰকাৰৰ। আস্থা ভোটৰ পূৰ্বে ৰাজ্যপালক পদত্যাগ পত্ৰ অৰ্পণ কৰে কমলনাথে। কমলনাথৰ পদত্যাগৰ পাছত মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ'ল। কমলনাথ চৰকাৰক বিধানসভাৰ মজিয়াত শক্তি পৰীক্ষাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু নাটকীয়ভাৱে কমলনাথ চৰকাৰৰ শক্তি পৰীক্ষণৰ পূৰ্বে অধ্যক্ষই গ্ৰহণ কৰিছিল 16 বিদ্ৰোহী বিধায়কৰ পদত্যাগ। এই বিধায়কসকলৰ সমৰ্থন আদায়ৰ বাবে বেংগালুৰুলৈ ঢাপলি মেলিছিল কংগ্ৰেছ নেতা দিগ্বিজয় সিং। কমলনাথৰ শেষ ভৰসা আছিল এই 16 বিধায়ক। কিন্তু 16 বিধায়কৰ পদত্যাগ গ্ৰহণৰ পাছত সংখ্যালঘুত পৰিণত হয় কমলনাথ চৰকাৰ। 99 হ্ৰাস কংগ্ৰেছৰ শক্তি। বিপৰীতে বিজেপিৰ আছে 107 বিধায়ক। মুঠ 24 বিধায়কৰ অনুপস্থিতিত মধ্যপ্ৰদেশ বিধানসভাৰ শক্তি 206লৈ হ্ৰাস। এনে পৰিস্থিতিত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন 104 বিধায়কৰ সমৰ্থন। গতিকে 107 বিধায়ক থকা বিজেপিয়ে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাটো নিশ্চিত। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।